হেল্ল' এভৰিৱান। পঢ়া শুনাত কনচেনট্ৰেট কৰাৰ 5টা উপায় আজি আপোনালোকৰ কাৰণে। নাম্বাৰ 1, পঢ়াৰ সময়ত ছাবজেক্টবিলাক চেঞ্জ কৰি কৰি পঢ়িব লাগে, তেতিয়া কনচেনট্ৰেশ্যন বাঢ়ে। নাম্বাৰ 2, পঢ়াৰ মাজত ব্ৰেক ল'ব লাগে। নাম্বাৰ 3, টাইম টেবুল বনাব লাগে আৰু সেই টাইম টেবুল ষ্ট্ৰিক্টলি ফ'ল' কৰিব লাগে। নাম্বাৰ 4, এই যে আপুনি ব্ৰেক লয়, সেই ব্ৰেকৰ মাজত মটিভেশ্যনেল ভিডিঅ'জ বা তেনেকুৱা ধৰণৰ আপোনাক অনুপ্ৰেৰণা যোগাব পৰা কিছুমান কথা পঢ়ক, মহৎ লোকৰ কিছুমান জীৱনী পঢ়ক। এণ্ড নাম্বাৰ 5, আপোনাক ডিষ্ট্ৰাক্ট কৰিব পৰা বস্তুবিলাকৰ পৰা, যেনে ধৰক ছ'চিয়েল মিডিয়া, ফেচবুক, ইনষ্টাগ্ৰাম বা মোবাইল গেম, এইবিলাকৰ পৰা আঁতৰি থাকক। থেংক ইউ।